যেহেতু বহুতে ঘৰত কাম কৰে ঠিক আছে বহুতে ঘৰত কাম লগায় মানে মানুহক তো এতিয়া কথা হ'ল যে ধৰি লওক আপুনি দুজন মানুহ মাতিছে ঠিক আছে এতিয়া এজন মানুহ মাতিছে আপোনাৰ মানে ঘৰত গাঁত খান্দিব লাগে ঠিক আছে তো এতিয়া গাঁতটো খান্দিবৰ কাৰণে তো ভালদৰে শুনি ল'ব কুৱেশ্যনটো ঠিক আছে প্ৰথমজন মানুহৰ তাত গ'লে মানে অহাকালি গাঁত খান্দিব এতিয়া ঠিক আছে অহাকালিৰ পৰা গাঁত খান্দিব আৰু আপোনাৰ লেট্ৰিনৰে হওক বা কিবা তো প্ৰথমজন মানুহৰ তাত গৈছে গধূলি সেই মানুহজনে কৈছে যে মই কামটো কৰি দিব পাৰিম কিন্তু মোৰ টাইম 10 দিন লাগিব দ্বিতীয়জন মানুহৰ তাত গৈছে দ্বিতীয়জন মানুহজনে কৈছে মই কামটো কৰি দিম কথা নাই মোক কিন্তু টাইম 5 দিন লাগিব প্ৰথমজনে কৈছে 10 দিন লাগিব দ্বিতীয়জনে কৈছে 5 দিন লাগিব ঠিক আছে এতিয়া আপুনি ঘৰত আহি ভাবিলে মোক কামটো সোনকালে লাগে তো আপুনি দুয়োজনকে সিদিনাখনে মাতিলে এতিয়া দুয়োজনে যদি সেই একে গাঁতটো যদি খান্দিব লাগে দুয়োজনে মানে কাম ষ্টাৰ্ট কৰিব অহাকালিৰ পৰা ঠিক আছে তো দুয়োজনে যদি একেলগে কামটো ষ্টাৰ্ট কৰে তেনেহ'লে কিমান দিন গাঁতটো খন্দাতে লাগিব এইটো এটা SSC GD আসাম পুলিচ বা ইণ্ডিয়ান আৰ্মিৰ এটা কুৱেশ্যন হয় তো এইটো কুৱেশ্যন টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন হয় তো কোনে কিমান ফাষ্ট মানে ইয়াক চল্ভ কৰিব পাৰে কমেণ্ট কৰা ঠিক আছে জয় হিন্দ জয় ভাৰত জয় অসম